নমস্কাৰ টাইম এইট বিশেষণ পুনৰবাৰ স্বাগতম জনাই মই ঋতুস্পিন ফাৰ্মা। নমস্কাৰ মই জ্যোতিদীপ বৈশ্য। অসমত এতিয়া এটা বিষয়ক লৈ হঠাৎ চৰ্চা আৰম্ভ হৈছে আৰু সেই বিষয়টো প্ৰথমতে সংবাদমেল পাতি উত্থাপন কৰিছিলে সত্যৰঞ্জন বৰাই। আজি আমাৰ লগত সত্যৰঞ্জন বৰা আছে আৰু বিষয়টো হৈছে যে চিৰিয়াখানাত কিয় অসম চৰকাৰে গুৰ মাংস যোগান ধৰি থাকে। সত্যৰঞ্জন বৰা ডাঙৰীয়া, প্ৰথমতে আপোনাৰ কাষলৈ আহিছোঁ আৰু মই জানিব বিচাৰিম এই প্ৰসংগটো আপুনি কিয় উত্থাপন কৰিলে যে চিৰিয়াখানাত গো মাংস বাঘ সিংহক কিয় দিয়া হয়? মোৰ আপোনালোকে যিদিনা মই সংবাদমেল পাতিছিলোঁ সেই সংবাদমেলত মই যিখিনি কথা কৈছোঁ তাত আপোনালোকে আকৌ এবাৰ যদি চাই বা আকৌ এবাৰ যদি সোধে গোটেই কথাটো বুজিব। মইতো এইটো কথা কোৱা নাই যে বাঘ সিংহক গৰু মাংস দিব নে নিদিব। মোৰ প্ৰসংগটো আছিল যে আমি বিভিন্ন সময়ত দেখা পাই আহিছোঁ, আমি গো সংৰক্ষণৰ কথা কৈ আহিছোঁ, গৰু সংৰক্ষণৰ কথা কৈছোঁ, কিন্তু গৰুক লৈ বিভিন্ন সময়ত গুৱাহাটী মহানগৰো দেখা পাইছোঁ গো মাংসৰ এখন মুকলি বেপাৰ চলি আছে। তেতিয়া মই কৈছিলোঁ গুৱাহাটী মহানগৰকে আৰম্ভ কৰি অসমৰ বিভিন্ন ঠাইত যে মুকলি গো মাংসৰ বেহা চলি আছে তাৰ কাৰণটো এইটো নেকি যে চিৰিয়াখানাত পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গো মাংস বিতৰণ কৰি থকা হৈছে, জীৱ জন্তু গো মাংস দি থকা হৈছে। আৰু যদি সেইটো হয় মই আহ্বান কৰিছিলোঁ চৰকাৰে যে এই বিষয়টো মনিটৰ কৰিব লাগে, নহ'লে আমাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এতিয়া মোৰ সেই যিটো প্ৰত্যাহ্বান বুলি মই কৈছিলোঁ সেইটো পিছদিনা কোনোবা হিন্দু সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু মোৰ প্ৰত্যাহ্বানটো সেই প্ৰতিবাদটো নাছিল। আপুনি চিৰিয়াখানাৰ সিংহ বাঘ এইবিলাকক যিটো গো মাংস যোগান ধৰা হয় সেই গো মাংস যোগান ধৰাটো বন্ধ কৰিবলৈ কোৱা নাছিল? চাওক, মই যিটো কথা কৈছোঁ স্পষ্টকৈ কৈছিলোঁ সেইদিনা যে যি ধৰণৰ প্ৰক্ৰিয়া এটা চলি আছে অসমত গো মাংসক কেন্দ্ৰ কৰি পেলাই সেই গোটেই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। আৰু মই কৈছিলোঁ যে অসম চৰকাৰে চিৰিয়াখানাত মুকলিভাৱে পদ্ধতিগতভাৱে যদি গো মাংস দি আছে তেতিয়াহ'লে তাৰ আলম লৈ তাৰ গইনা লৈ আৰু কি কি চলিব পাৰে। এতিয়া আপুনি চাব, অসমত আপোনাৰ কাউ স্লটাৰিং বেন, আমাৰ যিখন অসম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট আছে, যিখন 1951 যিখন এক্ট আছে, তাত কোৱা আছে যে আপুনি গৰু কাটিব নোৱাৰিব, কেটেল স্লটাৰ হাউচ আপুনি কৰিব নোৱাৰিব। কাটিব তেতিয়া পাৰিব যেতিয়া এটা গৰু প্ৰজননহীন হৈ যায়, প্ৰজনন ক্ষমতাহীন হৈ যায়, বা তেওঁ অক্ষম হৈ যায়, একো কৰিব নোৱাৰা হৈ যায়। আৰু সেইটো ডেট হেজ টু বি চাৰ্টিফাইড বাই এ ভেটেনেৰিয়ান, এজন ভেটেনেৰিয়ান সেইটো চাৰ্টিফাই কৰিব লাগিব। কিন্তু আপুনি দেখিছেনে গৰুৰ নামত, এই ঈদৰ নামত গৰু কাটোতে, কুৰবানীৰ নামত গৰু আটাইতকৈ ভাল গৰুটো কাটা হয়, কুৰবানী দিয়া হয়। তাৰমানে কি, আমাৰ যিখন আইন আছে আইনখনৰ বিৰুদ্ধে কাম চলি আছে। এতিয়া মই কৈছোঁ যে চিৰিয়াখানাত যি ধৰণে গৰু মাংস পদ্ধতিগতভাৱে দি থকা হৈছে তাৰমানে সেইটো এপ্ৰুভড হ'ব লাগিব চৰকাৰৰ দ্বাৰা। সেইটো এপ্ৰুভ হয় চিৰিয়াখানাক দিয়াটো? এপ্ৰুভ হ'ব লাগিব। এতিয়া মোৰ প্ৰশ্নটো আছিল, যদি সেইটো এপ্ৰুভ হয়, তাত যদি চিৰিয়াখানাত এদিনত যদি 4টা গৰু লাগে বাঘ আৰু সিংহৰ কাৰণে, সেই স্লটাৰ হাউচত আৰু যদি 20টা গৰু কাটিছে তাৰ হিচাপ চৰকাৰে কৰিছেনে? তাৰ খবৰ চৰকাৰে ৰাখিছেনে? চিৰিয়াখানাত বাঘ সিংহ গৰু খোৱাৰ গইনা লৈ তাত যে অবৈধভাৱে বেপাৰ চলি আছে সেই খবৰ অসমৰ চৰকাৰৰ হাতত আছেনে? সেই খবৰবোৰ ৰাখিছেনে? আমি যেতিয়া গো সংৰক্ষণৰ কথা কৈছোঁ এটা, কাৰণ আপুনি চাব মই 6 মাইলৰ সেইখিনিতো আপুনি দাৰণদাত দেখিব, বিভিন্ন ঠাইত দেখিব আপুনি মুকলিকৈ গৰু বিক্ৰী কি ধৰণে কৰি থকা হৈছে। আপোনাৰ গুৱাহাটীৰ উলুবাৰীত GMCৰ ওচৰত দেখিব কি ধৰণে মুকলিকৈ গৰু মাংসৰ বেপাৰ কৰি থকা হৈছে, য'ত কিন্তু এইটো পাৰ্মিছেবল নহয়, অসমত কৰি থকা হৈছে। মোৰ প্ৰশ্নটো তাত আছিল, যদি পদ্ধতিগতভাৱে চিৰিয়াখানাত সেইটো কৰা হয় আৰু যদি বাঘ সিংহ গৰু মাংস দিবই লাগে, চিৰিয়াখানাৰ ভিতৰতে কিয় নকৰে? মানে আপুনি বৰা ডাঙৰীয়া, আপুনি ক'ব বিচাৰিছে আপুনি বিৰোধিতা নকৰে, বাঘ সিংহক গৰু দিয়াটো বিৰোধিতা আপুনি নকৰে? বাঘ সিংহই কি খাব সেইটোতো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ। নহয়, মোৰ পোনপটীয়া প্ৰশ্ন, আপুনি বিৰোধিতা কৰে নে নকৰে? বাঘ সিংহক গৰু খাব দিব লাগে, মাংস দিব লাগে নে নালাগে? মই গৰু সংৰক্ষণৰ কথা কৈছোঁ। বাঘ সিংহক কোনো গৰু দিয়ে আৰু কিবা দিয়ে সেইটো চৰকাৰী ব্যৱস্থা। কিন্তু মোক আৰু এটা কথা কওঁ, মই দেখি আছোঁ বিভিন্ন সময়ত যে বাঘ সিংহক গৰু নোখোৱাই কি ব্ৰিটেনিয়া দিব নেকি? বাঘ সিংহ গৰু নোখোৱাই বাঘে ঘাঁহ খাব নেকি? এতিয়া মোক এটা কথা কওক, যিসকলে কৈছে যে বাঘৰ এটা ফুড হেবিটছ আছে, এতিয়া বাঘৰ ফুড হেবিটছটো কি? বাঘ আজি আমি আমাৰ আমোদ প্ৰমোদৰ কাৰণে চিৰিয়াখানাত পিঞ্জৰাত বন্ধ কৰি থৈছোঁ। ডেট ইজ আৰ্টিফিচিয়েল, ডেট ইজ নট নেচাৰেল। এতিয়া বাঘৰ নেচাৰেল ফুড হেবিটছটো কি হ'ব? যে বাঘে জংঘলত থাকিব, জংঘলত থকা হৰিণা গাহৰি যি পায় বা তাত হয়তো আপোনাৰ মহু খাব পাৰে মাৰি পেলাই, যদি বনৰীয়া গৰু কেতিয়াবা পায় সেইটোও খাব। কিন্তু গৰু কি? গৰুটো বনৰীয়া নহয়, বাঘটো বনত থাকে, গৰু ঘৰচীয়া। তাৰমানে বাঘৰ নেচাৰেল খাদ্য ঘৰচীয়া জন্তু এটা কেনেকৈ হ'ব পাৰে?
যিসকলে কৈছে যে বাঘৰ নেচাৰেল ফুড হেবিটছ আছে, যদি বাঘৰ নেচাৰেল ফুড হেবিটেই হয়, বনৰীয়া বাঘটোৰ ঘৰচীয়া গৰুটো ফুড হেবিটছ কেনেকৈ হ'ব? এই কথাখিনি পাতিম। আপুনি মূল প্ৰশ্নটোৰ উত্তৰটো দিয়ক যে আপুনি বিচাৰে নে নিবিচাৰে, স্পষ্টভাৱে গৰুৰ মাংস দিয়াটো বিচাৰে নে নিবিচাৰে? অসমত গৰু হত্যা কৰাটো মই নিবিচাৰোঁ। তাৰ অল্টাৰনেট তেওঁলোকে ব্যৱস্থা কৰক, আৰু যদি গৰু মাংস দিবই লাগে তো কমাই দিয়ক ন। এতিয়া চাওক, চাম্বৰ আছে, হৰিণা আছে, এতিয়া কোনোবাই ক'ব অসমত হৰিণা মাৰি কেনেকৈ খুৱাব? কিয় মই কৈছোঁ যে অসমত নহয়, ৱাইল্ড লাইফ এক্ট আছে, ঋতুস্মিন শৰ্মা। হয়, হৰিণা যদি মাৰি খুৱাই আপুনি জেলত যাব, যোনে মাৰে সিও জেলত যাব। এতিয়া মোক কওকচোন, আমি হৰিণা মাৰি খোৱালে ময়ো জেললৈ যাম, যিজনে মাৰে তেওঁ জেললৈ যাম, ঠিক? বাঘটোৰতো প্ৰথম খাদ্য হৰিণাই। আমি ফুড স্কুলতো পঢ়িছোঁ, বাঘৰ লগত ছবিটো আঁকি দিয়ে, হৰিণা খায়। তো হৰিণা স্কুলত আমি এইটোও পঢ়িছোঁ যে 100 গৰু মাৰিলে বাঘৰো মৰণ। হ'ব পাৰে ন? আমি বাঘকে মিছাম, বাঘ আহিছে বুলি কয়, গৰু খাবলৈ সাধুও শুনিছোঁ, পুৰণি কালৰ পৰা শুনিছোঁ। তাৰমানে বাঘে গৰু খায়? খায়, মইতো নাখায় বুলি কোৱা নাই, কিন্তু বাঘে কোনটো খায়? বাঘ যেতিয়া বনৰ পৰা ওলাই আহে তেতিয়াহে ঘৰচীয়া গৰুটো কোনোবা এটা মাৰি খায়, বাঘে মানুহো খায়। নহয় নৰখাদক বুলি কৈছোঁ। এটা প্ৰশ্ন বৰা ডাঙৰীয়া, নাই বৰা ডাঙৰীয়া, এটা এই মুহূৰ্তত এটা প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ। আপুনি যে ক'লে যে বনত বাঘে আপোনাৰ হৰিণা খায়, চিৰিয়াখানাত কেপ্টিভত ৰখা হয়, জুতটো এতিয়া আপুনি হৰিণা মাৰি খুৱাব নোৱাৰিব। বনত নেচাৰেল তেওঁলোকে হৰিণা চিকাৰ কৰি খায়, সেইটো এটা পৃথক বস্তু। জুৰ ভিতৰত কেপ্টিভত ৰখা, তেওঁলোকে কেপ্টিভত ৰখা হয়। হৰিণা বা তেনেকুৱা ধৰণৰ কেপ্টিভ ব্ৰিডিং প্ৰচেছ চিৰিয়াখানাই কিয় কৰিব নোৱাৰে, যদি নেচাৰেল ফুড হেবিটছ দিব লগা হয়? যদি কৈছোঁ আমি যে নেচাৰেল ফুড হেবিটছ তেওঁলোকক দিব লাগিব, ৰেড মিট দিব লাগিব, আৰু বাঘৰ নেচাৰেল ফুড হেবিটছৰ ভিতৰত হৰিণা পৰে, সেইটো আইন ব্যৱস্থা কৰি কিয় ল'ব নোৱাৰে? হৰিণাক তাক মানে তাৰ হৰিণা ব্ৰিডিং কিয় হ'ব নোৱাৰে? পশু চিকিৎসকে কৈছে যিহেতু হৰিণা খায়, বাঘক হাই প্ৰটিন লাগে, তাৰ ছাবষ্টিটিউট গো মাংস, নহ'লে বাঘটো মৰি যাব, বাঘটো ঢুকাই যাব। এয়া চিকিৎসকৰ মন্তব্য, পশু চিকিৎসকৰ মন্তব্য, আৰু বিভিন্নজনৰ মন্তব্য তাত থাকিব। কিন্তু মই কৈছোঁ তেওঁলোকে নেচাৰেল ফুড হেবিটছৰ কথা কৈছে। নেচাৰেল ফুড হেবিটছৰ ভিতৰত বাঘৰ ঘৰচীয়া গৰুটো নপৰে, কাৰণ বনৰীয়া জন্তু এটা, ঘৰচীয়া জন্তু এটা কোনো এটা বনৰীয়া জন্তুৰ নেচাৰেল ফুড হেবিটছৰ ভিতৰত পৰিব নোৱাৰে। যদি নেচাৰেল ফুড হেবিটছ দিব লাগে, গৰু নাখায় মানে। মই নাখায় বুলি কোৱা নাই, খাই বুলি কৈছোঁ। নেচাৰেল ফুড হেবিটছৰ ভিতৰত নপৰে। যেতিয়া বাঘটো কিবা কাৰণে ওলাই আহে, তেতিয়া পথাৰত যাকে পায় তাকে খায়, ভোকত পালে মানুহো খাই দিয়ে। সেইকাৰণে আমি বাঘক নৰখাদক বুলিও কওঁ, যিবোৰ বাঘে মানুহ খাই নৰখাদক বুলি কওঁ। জিম কৰবেটৰ কাহিনীও আমি শুনিছোঁ। কিন্তু এতিয়া মোৰ কথালৈ প্ৰচেছটো কৰক। আপুনি কৈছে যে যদি মাৰি দিয়ে, এতিয়া হৰিণাটো যদি মাৰি দিয়াটো দণ্ডনীয়, আমাৰ ভাৰতবৰ্ষত গৰু বধ কৰাটোও দণ্ডনীয়। কিন্তু আমি হৰিণা বধ কৰা কথাটো কৈছোঁ যে আইনগত, এক ছেকেণ্ড, সকলো আমাৰ ইয়াতো হয় ন, কেটলিং কাউ শ্লটাৰটো ইয়াতো বন্ধ আছে, অনুমতি তাকো চাৰ্টিফিকেট লৈ। ইয়াত কোনজনে চাৰ্টিফিকেট লৈ আছে? কিন্তু মই কৈছোঁ তাৰ গইনালৈ কি চলি আছে সেই বিষয়টো আমি বিবেচনা কৰিব লাগিব। মোৰ কথাটো তাত আছিল। বাকী প্ৰতিবাদকাৰীসকলে আপুনি ক'লে প্ৰত্যাহ্বান জনাম সংবাদ মেল পাতি, তাৰ পিছদিনা এটা সংগঠন গ'ল, এটা উগ্ৰ হিন্দুত্ববাদী সংগঠন গ'ল, তেওঁলোকে বাঘলৈ যোৱা, গৰু মাংস যোৱা বাহনখন বন্ধ কৰিলে। আপুনি এটা কৈ দিয়ে, তাৰপিছত প্ৰতিবাদ হয়, তাৰপিছত কয় আপুনি মই নাজানো। এই কথাটো কেনেকৈ? নাজানো বুলিতো কোৱা নাই নহয়। মই কৈছোঁ, মই প্ৰত্যাহ্বান জনাম বুলি কৈছোঁ। মই কৈছোঁ যে চিৰিয়াখানালৈ গৰু মাংস অনাক লৈ পেলাই 4টা গৰু যদি চিৰিয়াখানালৈ আনিছে কাটি পেলাই, সেই এপ্ৰুভ লৈ পেলাই, আৰু যদি 20টা গৰু বেলেগলৈ কাটি লৈ গৈছে, সেইটো হিচাপ ৰাখিছে নাই, সেইটো কৈছোঁ। আৰু মই কোনো সংগঠনৰ লগত জড়িত নহয়, মই কোনো সংগঠনৰ ব্যক্তিও নহয়। গতিকে মই কোৱাৰ পিছত তেওঁলোকে, আৰু প্ৰত্যেকজনে নিজৰ নিজৰ সাংবিধানিক কথা আছে, প্ৰত্যেকটো সংগঠনৰ নিজা নিজা পলিচি আছে, তেওঁলোকে কৰিব। মই বিষয়টো উপস্থাপন কৰিছোঁ। তেওঁলোকে কি ধৰণে কৰিব, কি কাৰ্যপদ্ধতি গ্ৰহণ কৰিব, কি কাৰ্যক্ৰমণিকা কি ধৰণে কৰিব, সেইটো তেওঁলোকৰ কথা। তাত মই কৰ বা নকৰ বুলি ক'ব লগা মোৰ একো নাই। তেওঁলোকে কৰিছে, মই ভাল বুলিও নকওঁ, মই বেয়া বুলিও নকওঁ। সেইটো প্ৰত্যেকটো সংগঠনৰ নিজৰ নিজৰ সাংবিধানিক কথা। তেওঁলোকে সেইটো কৰিছে, ভাল কৰিছে যদি ভাল কৰিছে, বেয়া কৰিছে যদি বেয়া কৰিছে, তেওঁলোকে ক'ব, মোৰ ক'ব লগা নাই। মোৰ কথা বিষয়টো, মোৰ কথা বাঘে কি খাব সেইটো নহয়, বাঘক কি খুৱাব চিৰিয়াখানাই চিন্তা কৰিব। মই কৈছোঁ সেই বিষয়টোক কেন্দ্ৰ কৰি গৰু হত্যাৰ যিটো প্ৰক্ৰিয়া চলি আছে, গো মাংসৰ যিটো ৰমৰমীয়া ব্যৱসায় চলি আছে, তাৰ লগত চিৰিয়াখানালৈ অহা গো মাংসখিনিৰ কিবা সম্পৰ্ক আছে নেকি? তালৈ অহা সেই শ্লটাৰ হাউচটোৰ লগত গুৱাহাটীত অবৈধভাৱে চলি থকা গো মাংস বেপাৰটোৰ কি সম্পৰ্ক আছে, সেই কথাখিনিহে কৈছোঁ। সেই প্ৰত্যাহ্বান জনাম বুলি কৈছিলোঁ মই। এতিয়া মোৰ কথা যদি বুজি পোৱা নাই, তাত মোৰতো ক'বলগীয়া নাই। মই যিটো কৈছোঁতো মই স্পষ্টকৈ কৈছোঁ, মই স্পষ্ট কথা কৈছোঁ। ঠিক তেনেধৰণে কোৱা নাছিলে। সেইদিনা আপুনি স্পষ্ট ভাৱত গৰু মাংস চিৰিয়াখানালৈ যোৱাটো বন্ধ কৰিব লাগে বুলি কৈছিলে। নাই, আপুনি চাবচোন, মই বন্ধ কৰিবলগীয়া আপুনি কি কৈছিলে? একজেক্ট আমি লিখি আনিছোঁ। আপুনি কি কৈছিলে? আপুনি শেষত কৈছে, চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ, চিৰিয়াখানাৰ পশুকেইটাক গৰুৰ মাংস খুওৱাটো বন্ধ কৰক।
এইটো যদি বন্ধ নহয়, তাৰমানে গৰু মাংস খোৱাটো যদি বন্ধ নহয়, এইটো যদি বন্ধ নহয়, তেন্তে আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তাতকৈ আৰু স্পষ্ট ভাষাত আপুনি কিবা এটা সেইদিনা সংবাদ মেলত যি ধৰণে কাৰাকে কৈছিলে, হয়তো এতিয়া বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আপুনিহে ওলটাই সুৰটো কিন্তু নৰম হৈছে। প্ৰথমবাৰে সত্যৰঞ্জন বৰা সুৰ নৰম দেখিছোঁ, স্পষ্টভাৱে আপুনি কৈছে, স্পষ্টভাৱত কৈছে, মই আকৌ এবাৰ কৈছোঁ, চিৰিয়াখানাৰ পশুকেইটাক গৰুৰ মাংস খোৱাটো বন্ধ কৰক। এইটো যদি বন্ধ নহয়, তেন্তে আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কিন্তু আজি আপুনি সেইটো কথা কোৱা নাই, আৰু আজি আপুনি যিখিনি শ্লটাৰৰ কথাখিনি কৈছে সংবাদ মেলত এটা শব্দ সংবাদ মেলত মই এই গোটেই কথাখিনি এইকাৰণেই কোৱা নাই, কাৰণ একেদিনাই গোটেই কথাখিনি কৈ দিলে, কাৰণ ৰাইজে বুজি পাব লাগিব নহয়, বিষয়টো চৰ্চাৰ মাজলৈ আহিবও লাগিব, ৰাইজে জানিবও লাগিব, বুজিবও লাগিব। এতিয়া মই যেতিয়া বিষয় এটা আনিছোঁ, সেই বিষয়টো যেনেকৈ এটা সময়ত পাঞ্চ মৰা কথাটো লৈ আলোচনা হৈছিল, তাৰ ভিতৰত কি আছিল কোনো জনা নাছিল। সেইকাৰণে ময়ো আজিকালি সেইটোৱে কৰিছোঁ, ভিতৰৰ কথাখিনি মই আগতে নকওঁ, প্ৰথমে পাঞ্চ লাইনটো দি দিওঁ, সকলোকে আলোচনা কৰক, তাৰপিছত ভিতৰৰ কথাখিনি ক'ম। কাৰণ আগতে মই চাইছোঁ যে আগতে গৰু মাংসটো বন্ধ হ'বই লাগিব, চবতে হ'ব লাগিব, চিৰিয়াখানাত বুলিয়েই নহয়। আৰম্ভণিতে আপুনি বেলেগ কথা এটা কৈছিলে, এতিয়া হঠাৎ সলনি কৰি নাই কৰা, আপোনালোকে সেইটো মিছ ইণ্টাৰপ্ৰেট কৰিছে। মই যিটো কথা ক'লোঁ যে এইটোৰ কাৰবাৰ লৈ প্ৰেছ মিটটোৰ লগত সম্পৰ্ক ৰাখি আপোনালোকে যিটো কথা ক'লে তাৰ প্ৰসংগ আনি কৈছিলোঁ যে চিৰিয়াখানাত গৰু মাংসক দিয়াক লৈ যিটো কাৰবাৰ চলি আছে তাৰ লগত নহয় বৰা ডাঙৰীয়া আপুনি কৈছিলে যে 5টা গৰুৰ নামত 20টা গৰু কোনোবাই হত্যা কৰিব পাৰে শ্লটাৰ হাউচত। আপুনি ইয়াতে কৰা মন্তব্য আমাৰ দৰ্শকে কৰি চাব পাৰে, আমি ইয়াত কোনো ধৰণৰ মেকিং কৰা নাই, আপুনি কৈছিলে। আৰু এতিয়া আপুনি কৈছে যে মই নাই কোৱা, মই গৰু বন্ধ। আপোনাৰ স্থিতিটো কি? আপুনি চিৰিয়াখানাত গৰু মাংস দিয়াটো বিচাৰে পশু মানে বাঘ সিংহক নে নিবিচাৰে? মই নিবিচাৰোঁ, চিধা কথা। মানে বাঘ সিংহ মৰি থাকিব, চিকিৎসকে কৈছে গৰু মাংস নিদিয়ে মৰি থাকিব। বাঘ সিংহ যদি কেৱল গৰুৱে এটা অপশ্যন, যদি গৰুৱে এটা অপশ্যন, আৰু আমি যদি কৈছোঁ আমি গৰু সংৰক্ষণৰ কথা কৈছোঁ, আমাৰ জাতীয় জীৱনতো গৰু সংৰক্ষণৰ কথা আছে। যদি গৰু খুৱাবই লাগে বাঘক, তেতিয়াহ'লে আপোনালোকে খুৱাই কিবা কৰে কৰক। মই কৈছোঁ খোৱালে যদি গৰু মাংস নিদিলে যদি বাঘ মৰি যায়, তেতিয়াহ'লে আপোনালোকে খুৱাওক। আপোনাৰ একো দুখ আক্ষেপ নাই? কোনটো? চিৰিয়াখানাৰ বাঘ সিংহকেইটা যদি মৰি যায়? জীৱ জন্তুৰ প্ৰতি আক্ষেপ আছে, কিন্তু তাৰ মানে এইটোৱে নহয় গৰুৱে একমাত্ৰ। মই যেতিয়া ক'লোঁ আপোনালোকে এতিয়া চাওক, চিৰিয়াখানাত চাম্বৰ আছে, এতিয়া চাম্বৰ ক'ব যে তাক কোনোবা এটা চিডুলৰ ভিতৰত পৰে, এণ্ডেঞ্জাৰ্ড স্পেচিছো হ'ব পাৰে আৰু কিবা কিবি হ'ব পাৰে। কিন্তু মোৰ কথাটো হ'ল, যদি আপোনালোকৰ ভিতৰত আছে, তে ভিতৰৰ পৰা আপোনালোকে প্ৰচেছ কৰি তাক ব্ৰিডিং প্ৰচেছ কৰি সেই যিকেইটা 5-6টা বাঘৰ কাৰণে সিংহৰ কাৰণে যিখিনি লাগে নিজে কিয় কৰি ল'ব নোৱাৰে, সেই প্ৰচেছটোত আমি কিয় যাব নোৱাৰোঁ? আৰু যদি ঠিক আছে, আৰু যদি ইলিগেল আমি ভাবিছোঁ ন, ৱাইল্ড লাইফ এক্ট আছে ন, ৱাইল্ড লাইফ এক্ট আছে নেকি? ভাৰতত ৱাইল্ড লাইফ এক্ট নাই। ৱাইল্ড লাইফ এক্ট আছে, কিন্তু আমি প্ৰয়োজন হৈছে যদি আমি গৰু সংৰক্ষণৰ কথা কৈছোঁ, আমি নিয়ম এটা বনাই ল'ব পাৰোঁ নহয়। নিয়মটো চেণ্ট্ৰেলৰ এমেণ্ডমেণ্ট কৰিব লাগিব। আপুনি সেইটোৱেতো কৈছোঁ, কিন্তু সেইবুলি এইকেইটা দিনত আপুনি বাঘ সিংহ মৰিব। এইকেইটা দিনততো মই নিদিব বুলি কোৱা নাই, বন্ধ কৰিবলৈ কৈছোঁ, কালিয়ে কৰিব লাগিব বুলিতো মই কোৱা নাই, এতিয়াও কোৱা নাই বন্ধ কৰিব লাগিব। সেইটোতো মই কৰা নাই নহয়, সেইদিনাতো মই নাই তাত। বহুত সংবাদ মাধ্যমে বেলেগ কাৰোবাৰ ফটো সত্যৰঞ্জন বৰা বুলি কৈছে, তাতো মই নাই, মইতো প্ৰতিবাদত নাই। মানে মই কালিৰ পৰা আজি মই এটা কৈছোঁ যে আপোনালোকে নিয়ন্ত্ৰণ কৰক, ব্যৱস্থাটো বন্ধ হ'ব লাগিব, কাইলৈ হ'ব লাগিব বুলি মোৰ মুখেৰে ওলোৱা নাই, কিন্তু বন্ধ কৰিব লাগিব। পশু চিকিৎসকৰ লগত কথা পাতিছিলে নে বাঘক কি লাগে? মই বিভিন্ন সময়তে কথাবোৰ পাতিছোঁ, কাৰণ মোৰ যিটো তেওঁ কৈছে ৰেড মিটটো লাগে, ময়ো জানো ৰেড মিটটো লাগে বুলি। মই এইটোও কৈছোঁ, আকৌ কৈছোঁ, যদি এতিয়া মই আকৌ কওঁ, যদি তেওঁলোকক গৰু মাংস নিদিলে মৰিয়ে থাকিব, তেতিয়াহ'লে গৰু মাংসৰ গোটেই শ্লটাৰ ব্যৱস্থাটো চিৰিয়াখানাৰ ভিতৰত কৰক, চিৰিয়াখানাৰ ভিতৰত কৰক। কাৰণ মোৰ মূল কথাটো হ'ল, যদি দিবই লাগে চিৰিয়াখানাৰ ভিতৰত কৰক, তাৰ আৱেষ্টনীৰ ভিতৰত কৰক, নিজৰ মানুহ দি পেলাই কৰক। কিন্তু বাহিৰৰ পৰা আহিব, সেইটো গইনা লৈ বাহিৰত ধৰি আছে, আমি জানো, কাটক যদি লাগে, বাঘক খুৱাবই দিয়ে। আপোনালোকে দেখোন কৈছে বাঘক খুৱাবই লাগিব, গৰু নাখালে বাঘ মৰি থাকিব, তেতিয়াহ'লে ভিতৰত কৰক, বাহিৰৰ পৰা কিয় আহিব লাগে? বৰা ডাঙৰীয়া, আপুনি প্ৰথমতে ক'লে যে আপুনি এবাৰ ক'লে যে মই বিচাৰোঁ, মই প্ৰক্ৰিয়াটো গৰু মাংসৰ প্ৰক্ৰিয়াটো বন্ধ হোৱাটো বিচাৰোঁ, প্ৰথম মন্তব্য। তাৰপিছত ক'লে মই গৰু মাংস দিয়াটো নিবিচাৰোঁ, এতিয়া ক'লে চিৰিয়াখানাৰ ভিতৰতেই মই গৰু কটাটো বিচাৰোঁ। মাত্ৰ 10-15 মিনিটৰ ভিতৰত 3টা মন্তব্য মই শুনিলোঁ। সাংবাদিক হিচাপে নহয়, সাধাৰণ মানুহ হিচাপে মই কনফিউজ হৈছোঁ। মই কোনগৰাকী সত্যৰঞ্জন বৰাক এতিয়া বিশ্বাস কৰিম? প্ৰথমগৰাকী, দ্বিতীয়গৰাকী নে তৃতীয়গৰাকী? আপুনি তিনিওজনকে বিশ্বাস কৰিব লাগিব, কাৰণ প্ৰথমজনে যি কৈছে তিনিওজনৰ বেলেগ বেলেগ কথা। এইকাৰণে কাৰণ তিনিওজনৰ কথা বেলেগ হোৱাৰ কাৰণটো কি? প্ৰথমজনে কৈছে যে তেওঁ যিটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কৈছে, ভাৰতীয় সভ্যতা সংস্কৃতিত গৰু তেওঁ হত্যা হ'ব নিদিয়ে, গৰু মাংস বিক্ৰী কৰিব নিদিয়ে। আৰু দ্বিতীয় যিজনে আপুনি বুলি ক'লে যে আপুনি কৈছে যে ভিতৰত কাটক,
আপোনালোকে কৈছে অসমৰ ৰাইজে কৈছে যে গৰু আৰু বিজ্ঞানে কৈছে বোলে গৰু মানে বাঘকেইটা গৰু মাংসই লাগিব আৰু পৃথিৱীত একো জীৱ জন্তুৱে নাখায় বাঘে গৰুৰ বাহিৰে একো জীৱ জন্তুৱে নাখায় সেইটো আপুনি কৈছে মই নাই কোৱা সেইটো আপুনি কৈছে নাই নাই চিকিৎসকে দিবই লাগিব শুনক সেইটো আপোনালোকে কৈছে দিব নোৱাৰো কিয় গৰুৰ নোৱাৰে substitute গৰু হিচাপত বন্ধ নোৱাৰে। আছে এতিয়া গৰু কিয় দিব নোৱাৰেতো আইনখন ঠিক কৰক ৱাইল্ড লাইফ এক্ট আছে দেশত চব এক্ট আছে এক বনমন্ত্ৰীৰ মন্তব্য শুনিছে আপুনি আপোনাৰ নহয় বনমন্ত্ৰীয়ে কি কৈছে মই জেলত যাম বুলি কৈছে আৰু তেওঁ কৈছে যে যেতিয়া বাঘ সিংহটো এৰি দিব সত্যৰঞ্জন বৰা বা তেওঁ খুদিটো তুলুঙা মন্তব্য আমি আশা কৰা নাছিলোঁ নাই তুলুঙা মন্তব্য সত্যৰঞ্জন বৰাই কেতিয়াও কৰাই নাই মই কৈছোঁ যদি এক্ট আছে এক্ট এমেণ্ড কৰিব পাৰি যদি সংবিধান এমেণ্ড কৰিব পাৰি বাঘকেইটাক ৰাখিবলৈ নেচাৰেল প্ৰচেছত বাঘৰ নেচাৰেল ফুড হেবিটছ দিবলৈ আপুনি সেই এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্টখন কিয় এমেণ্ড কৰিব নোৱাৰে মোৰ কথাটো মই কৈছোঁ কালি পৰাই বন্ধ হ'ব লাগে বনৰ ভাগে যেতিয়া গৰু খাব কাষতে থকা আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তীত গাঁও আছে তাত গৈ গৰু খায় বিভিন্ন সময়ত বাঘে সেইটোত কি কৰিব সেইটো এতিয়া বেন কৰি দিব সেই বাঘকেইটাক গৈ কোনোবাই ৰক্ষা কৰিবগৈ হাবিত গৈ আপুনি যিটো প্ৰশ্ন সুধিছে নহয় সেই প্ৰশ্নটোতে এটা বিষয় স্পষ্ট হৈ গৈছে যে সত্যৰঞ্জন বৰাই ইয়াৰ ওপৰত কিবা এটা কওক আপোনালোকে আকৌ ক'ব সত্যৰঞ্জন বৰাই তুলুঙা মন্তব্য কৰিছে আপুনি নিজৰ স্থিতিত নাই আপুনি নিজৰ স্থিতিত প্ৰশ্ন কৰিছে এইটো প্ৰশ্ন মানুহৰ মাজত আহিব বনমন্ত্ৰীয়ে কৈছে শুনক পৰিমল শুক্লবৈদ্যই কৈছে যে মোক সুধি বা আপোনালোকক সুধিটো বাঘটোৱে নাযায় যে মই গৰুটো খাম নে মহটো খাম তেতিয়াহ'লে তাতো আপোনালোকে বন্ধ একজেক্টলি বাঘ বনৰীয়া বাঘে কাকো সুধি নাযায় কিন্তু ইয়াত বাঘটো বনৰীয়া হৈ থকা নাই ইয়াক বাঘটো পিঞ্জৰাবদ্ধ নাই হোৱা ইয়াক বাঘটো পিঞ্জৰাবদ্ধ কৰি ৰখা হৈছে আমাৰ নিয়ন্ত্ৰণত আছে গতিকে আমি কি খাব সেইটো আমিহে নিৰ্ধাৰণ কৰি দিম লাগিলে বাঘটো মৰিয়ে যাওক মৰা কথাটো কেলৈ আহিছে বাঘ নমৰে নহয় আমি নিৰ্ধাৰণ কেনেকৈ কৰিম বিজ্ঞানে নিৰ্ধাৰণ কৰিব বিজ্ঞানৰ কিন্তু বিজ্ঞানত ৰেড মিট যদি লাগে তো গৰুৰ বাহিৰে আৰু ৰেড মিট আছে নহয় আৰু ৰেড মিট আছে এইটো ছায়েন্সে জানে তেওঁলোকে জানে গৰুৱে কিয় এতিয়া আপোনালোকে কৈছে হৰিণা নোৱাৰে আইন এমেণ্ড কৰিব নোৱাৰে সংবিধানো এমেণ্ড কৰিব পাৰে কিন্তু হৰিণা এমেণ্ড কৰিব নোৱাৰে কাৰণটো চাগে এইটো বুলি ভাবিছোঁ কাৰণ হৰিণাৰ লগত মুছলমানৰ সম্পৰ্ক নাই কিন্তু গৰুৰ লগত মুছলমানৰ সম্পৰ্ক আছে সেইকাৰণে গৰুৰ কথা ক'লে আপোনালোকে এই ধৰণৰ প্ৰশ্নবোৰ কয় কাৰণ গৰু যদি বন্ধ কৰি দিয়া যায় ক'ৰবাত মুছলমানৰ ঈদত কুৰবানীও বন্ধ কৰিব লাগিব গৰু যদি বন্ধ কৰি দিয়া যায় ক'ৰবাত আপোনালোকৰ সেই ইছলামৰ লগত সম্পৰ্কটো আহিব বন্ধ হ'ব সত্যৰঞ্জন বৰা দোকান নাই গৰু বন্ধ হ'লে সত্যৰঞ্জন বৰা আটাইতকৈ সুখী হ'ব 10 মিনিটৰ অনুষ্ঠানটোত সত্যৰঞ্জন বৰাই 3বাৰ নিজৰ স্থিতি সলনি কৰিছে প্ৰথমতে ক'লে মই এইটো কোৱা নাছিলোঁ তাৰপিছত আমি যেতিয়া পঢ়ি শুনিলোঁ কৈছোঁ তাৰপিছত স্থিতি সলনি হৈছে সত্যৰঞ্জন বৰাৰ এই স্থিতিবিলাক সলনি কিয় হৈছে কাৰণ ৰাইজে চাই আছে আৰু সত্যৰঞ্জন বৰাৰ স্থিতি না সত্যৰঞ্জন বৰাৰ স্থিতি না তেতিয়া সলনি হৈছে না এতিয়া সলনি হৈছে সত্যৰঞ্জন বৰা তেতিয়াও কৈছে মই স্পষ্টকৈ কৈছোঁ আপোনালোকে মোক প্ৰেছ মিটটো বজাই দিব গো মাংস বন্ধ হ'ব লাগিব বন্ধ হ'ব লাগিব এতিয়া না এতিয়া শুনিব কালি সত্যৰঞ্জন বৰাই কি কৈছে এই অনুষ্ঠান শেষ হোৱাৰ এতিয়া মই আকৌ কৈছোঁ যদি আপোনালোকে গৰু খুৱাবই লাগে ভিতৰত কাটি পেলাই খুৱাওক মই সেইটোও কৈছোঁ সেইটোও মই না কৰা নাই আৰু মই এইটোও কৈছোঁ বন্ধ হ'ব লাগিব আৰু কাইলৈ যে বন্ধ হ'ব লাগিব সেইটোও কথা মই কোৱা নাই কিন্তু বন্ধ হ'ব লাগিব এটা প্ৰচেছত তাৰ অল্টাৰনেট কি হ'ব সেইটো সকলোৱে বিচাৰ কৰি লওক তাত কৈছোঁ যদি মই কাইলৈ বন্ধ কৰি বাঘকেইটাটো মোৰ শত্ৰু নহয় মই প্ৰত্যেকটো জীৱ জন্তুৰ কথা মই চিন্তা কৰিব ডাঙৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিক প্ৰত্যেকটো জীৱ জন্তুৰ নিজৰ নিজৰ ফুড হেবিটছ আছে সেই ফুড হেবিটছটোৰ পৰা আমি আঁতৰাই নিব নোৱাৰোঁ সিহঁতক জীয়াই ৰাখিব লাগিব মোৰ কাৰণে যদি বাঘৰ এটা জন্তু এটা মৃত্যু হয় তাৰ কাৰণে দায়ী মই তাক জীয়াই ৰাখিবলৈ যিখিনি কৰিব লাগিব মই সেইখিনিও কৰিব লাগিব এটা দুটা কথা কওক জ্যোতিদীপ এটা দুটা কথা কওক এতিয়া চিৰিয়াখানাৰ যিকেইটা বাঘ সিংহ আছে এইকেইটাই এতিয়া যিটো গৰু মাংস খাই আছে প্ৰয়োজনীয় সেইটো এতিয়া যোগান ধৰি থাকিব নে নাথাকিব চাওক আপোনাক এইটোক উত্তৰটো দিয়াৰ আগতে মই আৰু এটা বিষয় মই ক'ম যিটো বিষয় মোৰ মনলৈ আহিছে আৰু যিবোৰ বিষয়ৰ কাৰণে মই সেইদিনা সংবাদমেলত গো হত্যা বন্ধ হ'ব লাগে বুলি কৈছিলোঁ তাৰ কাৰণে চিৰিয়াখানাটো গো বন্ধ হ'ব লাগে বুলি মই কৈছিলোঁ এটা উদাহৰণ দি সৰুকৈ চাব অসমত বিভিন্ন জিলাত দেখিব আপুনি চামৰাৰ উদ্যোগ কিছুমান চলি আছে আৰু সেই চামৰা উদ্যোগবোৰ যদি আপোনালোকে চৰজমিন তদন্ত কৰে দেখিব তাত ছাগলী বা অন্যান্য জীৱ জন্তুৰ ছালতকৈ গৰুৰ ছাল বেছি কিন্তু অফিচিয়েলি আমাৰ অসমৰ ৰাজ্যবোৰত কাউ স্লটাৰ হাউচ লিগেলি নাই 2-এটাৰ বাহিৰে যিটো চিৰিয়াখানাৰ আছে বা অন্য ক'ৰবাত যদি আৰু 2টামান আছে এতিয়া মই যদি লখিমপুৰ জিলাৰ কথা কওঁ তাত চামৰা উদ্যোগ চলি আছে প্ৰায় 3-4টামান চামৰা উদ্যোগ চলি আছে এটা আছে লিগেলি তাকো কাঠ কিন্তু এই গৰুবোৰ ক'ৰ পৰা আহে জানি দুখ পাব তাৰ যিমানবোৰ গৰু চুৰ হয় যিমানবোৰ গৰু নোহোৱা গাভিনী গৰুক পুলিচে ধৰিছে গাভিনী গৰুক মাৰি পেটৰ সেই ভ্ৰূণটো নদীত পেলাই দিওঁতে পুলিচে ধৰিছে তাৰ ৰেকৰ্ড আছে আমাৰ হাতত আৰু
সেই লেতেৰাবোৰ পেলাই দিয়ে সুন্দিৰি নদীত লখিমপুৰৰ সেইখন গোটেই পানী যায় আৰু পানী তলফালে থকা অসমীয়া হিন্দু মানুহে পানী খায় এই গোটেই কথাবোৰ যেতিয়া হয় মোৰ বিষয়বোৰ এইবোৰ এইকাৰণে কৈছিলোঁ গো হত্যা বন্ধ হ'ব লাগে গো মাংস বন্ধ হ'ব লাগে চিৰিয়াখানাটো বন্ধ হ'ব লাগে এইকাৰণে এইবোৰৰ নামত যাতে কোনেও এই ধৰণৰ কাৰবাৰবোৰ চলাই থাকিব নোৱাৰে আৰু এই গোটেই কামবোৰ মুছলমানে চলাই আছে লখিমপুৰৰ পৰা আৰম্ভ কৰক মই এটা উদাহৰণ দিছোঁ লাগিলে আপোনালোকক মই দি থৈ যাম লখিমপুৰৰ ক'ত চলি আছে পৰিমল শুক্লবৈদ্য চাওক তেওঁ মন্ত্ৰীৰ কথা তেওঁ এটা ব্যৱস্থাৰ কাৰণে আছে তেওঁ কেইদিনমানৰ কাৰণে তেওঁ ব্যৱস্থাটো চলাব লাগিব তেওঁৰ হাতত বাঘটো মৰি যোৱাটো নিবিচাৰে তেওঁ যিখিনি কৰিব লাগে চাইণ্টিফিকেলি সেইখিনি কৰিব সেইটো মোৰ পৰিমল শুক্লবৈদ্যৰ নিচিনা নিষ্ঠাবান এজন মন্ত্ৰী অসমত মইতো নিষ্ঠাবান বুলি কৈছোঁ বিষয় এটাৰ লগত কাম এটাৰ লগত সহজ সৰল মন্ত্ৰী মই বেলেগ এজনক মই দেখা নাপাওঁ যিধৰণে মই পৰিমল শুক্লবৈদ্য মই বিজেপি চৰকাৰৰ ওপৰত আপোনাৰ আস্থা আছে মোৰ আস্থা প্ৰত্যেকৰ ওপৰত বিজেপিৰ লগতো জড়িত মোৰ আস্থা সকলোৰে ওপৰত আছে আস্থা আছে কাৰণে মই এইখিনি কথা বিজেপিৰ লগতো আপুনি জড়িত সেইটোতো হয় সেইটোতো কোনে অস্বীকাৰ কৰে স্পষ্ট তাতনো কোনে গতিকে কেন্দ্ৰত আপোনালোকৰ চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ অসমত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ গৰুৰ এই বিষয়টোক লৈ আমি উত্তৰ ভাৰতত দেখিছোঁ বিভিন্ন সময়ত ভাৰতীয় জনতা পাৰ্টীৰ বা যিসমূহ হিন্দুত্ববাদী সংগঠন মাত মাতি আছে সত্যৰঞ্জন বৰাই যে এইখিনি কথা ক'বলগীয়া হ'ল আজি চিৰিয়াখানাৰ বিষয় বা আপুনি যিখিনি কথা কৈছে ইলিগেলি অসমত চলি আছে লখিমপুৰত চলি আছে আৰু ক'ৰবাত চলি আছে বুলি ক'লে চৰকাৰখনে কিয় ব্যৱস্থা নলয় বিজেপি চৰকাৰখন মানে বিৰোধী নেকি তেওঁলোকে বিচাৰে নেকি গৰুৰ স্লটাৰিংটো চলি থাকক চামৰাৰ উদ্যোগটো চলি থাকক চাওক মই চৰকাৰৰ মুখপাত্ৰ যিহেতু নহয় সেইটো মই ক'ব নোৱাৰিম কিন্তু মই এটা বস্তু দেখিছোঁ যে অসমত আমি যিবোৰ চিন্তা কৰিছোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হওক বা নহওক সেইটো এটা বেলেগ বিষয় কিন্তু অসমত আজি এটা পৰিৱেশ ৰচনা হৈছে যিটো পৰিৱেশত আমি অন্ততঃ এই কথাবোৰ ক'ব পৰা হৈছোঁ আগতে এই কথাবোৰ কোৱাটোও যেন পাপ আছিল এই কথাবোৰ ক'বলৈ আৰম্ভ কৰোঁতেই যেন কোনোবাই হেঁচা মাৰি ধৰিব তেনেকুৱা এটা পৰিৱেশ আছিল কিন্তু আজি অসমত ভাৰতীয় সভ্যতা সংস্কৃতিৰ হকে আমি অসমীয়া জাতীয় সত্তাৰ হকে কথা ক'ব পৰা মাত মাতিব পৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে যি গৰু সংৰক্ষণৰ কথা কৈছোঁ সেই গৰু আমি অসমীয়াত কৈছোঁ যাৰ নাই গৰু সি সবাতোকৈ সৰু সেই গৰুকে আকৌ বছৰৰ প্ৰথম দিনত গৰু বিহু বুলি পালন কৰোঁ লাও খা বেঙেনা খা বছৰে বাঢ়ি যা বুলি কওঁ সংৰক্ষণৰ কথা কওঁ শ্ৰীকৃষ্ণৰ লগত গৰুৰ সম্পৰ্ক আমি জানো মহাভাৰততো বিৰাট ৰজাৰ লগত যুদ্ধ হৈছিল যেতিয়া অৰ্জুনে বিহন্নলাৰ ওপৰত আছিল 2000 গৰু মই বুজি পাইছোঁ মই আপোনাক একদম মই আপোনাৰ ইতিহাস বুজি পাইছোঁ মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ চৰকাৰখনে পৰা নাই নেকি এটা ষ্ট্ৰেট মই টানি কিয় কয় এইকাৰণে ক'ব লাগিব কাৰণ চৰকাৰে পাৰিছে পৰা নাই সেইটো মোৰ কাম নহয় মোৰ কাম হ'ল জনচেতনা জাগৰণ কৰা জনমত সৃষ্টি কৰা তাৰ পৰা ৰাইজে যি ভাল বুলি ভাবে গ্ৰহণ কৰিব যিটো বেয়া বুলি ভাবে কি ভাবে ৰাইজে ভাল বুলি লৈছে নে বেয়া বুলি লৈছে আপুনি যে চিৰিয়াখানাত গৰুৰ কথা মাংস বন্ধ কৰা গৰু মাংস মই ৰাইজে ভাল পাইছে বেয়া পাইছে সেইটো ৰাইজে ক'ব ন মই কেনেকৈ জানিম মোক আজি আপোনালোকে প্ৰশ্ন কৰিছে মই মোৰ মনৰ কথাখিনি কৈছোঁ মই প্ৰশ্নটো কৈছোঁ বাঘে কি খাব কি নাখাব সেইটো কোৱা নাছিলোঁ কাৰণ মই কৈছোঁ চিৰিয়াখানাত বন্ধ হ'ব লাগিব চিৰিয়াখানাত আপুনি কৈছে কৈছোঁ তাৰ আপুনি নাই কোৱা বুলি নক'ব কথাটো আজি কিয় আপুনি মন্তব্যটো ক'ৰবাত আঁতৰি গৈছে অলপ নৰম কিয় হৈছে কথাবিলাক সত্যৰঞ্জন বৰাক যিমানবাৰ পাইছোঁ এটাই কথা কয় আজি প্ৰথমবাৰ মই অলপ বেলেগ পাইছোঁ আপোনালোকে কথাটো হৈছে যে মই বাৰম্বাৰ কৈছোঁ বাঘ সিংহ কি খাব নাখাব মই কোৱা নাই কৈছে আপুনি মই মন্তব্যটো পুনৰবাৰ ঠিক আছে মই কৈছোঁ শুনি লওক আপুনি শুনি লওক আপুনি আকৌ এবাৰ শুনি লওক আপুনি এটা মন্তব্য পঢ়িছিল আৰু দুবাৰ পঢ়ি দিছোঁ আমি যেতিয়া সেইটোৱে বন্ধ কৰিব পৰা নাই তাৰ ওপৰত আপুনি গো হত্যাৰ কথা কৈ আহিছিলে আমি যেতিয়া সেইটোৱে বন্ধ কৰিব পৰা অৱস্থাত নাই চিৰিয়াখানা জন্তুক পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গৰু কাটি গৰুৰ মাংস খুৱাই থাকিব চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ চিৰিয়াখানাৰ পশুকেইটাক গৰুৰ মাংস খোৱাটো বন্ধ কৰক আৰু এইটো যদি বন্ধ নহয় তেন্তে আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যিটো মন্তব্য এই অনুষ্ঠান শেষ হোৱাৰ লগালগ আমি বজাই শুনাম আপোনালোকে বজাই শুনাওক সেইটো মই বাৰম্বাৰ সেইটো নাই বুলি হঠাৎ ইমান সেইটো মই না বুলি কোৱা নাই চিন্তা আছে নি যে মই ভুল ক'লো সংবাদ মাধ্যমত মই অনুতপ্ত হৈছে নেকি মই এটা কথাও মই আজি কৈছে নেকি চিৰিয়াখানাৰ ভিতৰত গৰু কাটিব এতিয়া অনুমতি দিব লাগে এটা কথাও মই ভুল কোৱা নাই এটা কথাও মোৰ আপোনালোকে যি ধৰণে ভাবিছে সেইটো আপোনালোকে ভাবিছে যে আজি সত্যৰঞ্জন বৰাক দুটামান সুধো কিজানি বা খেলি মেলি হয় আৰু এই যিখিনি আপুনি সেইটো আপুনি 15 মিনিটত 3টা মন্তব্য দিলে সেইটো আপোনালোকে ভাবিছে সেইটো আপোনালোকে ভাবিব সেইটো আপোনালোকে চিন্তা কৰিব আৰু অসমৰ ৰাইজেও প্ৰথমৰ পৰা শেষলৈকে যদি বাৰে বাৰে চাই তেতিয়াও বুজি পাব চাওক তেতিয়া বুজি পাব যে মই কোনটো বিষয়ত কথা কৈ আছোঁ আৰু জ্যোতিদীপ বৈশ্য আৰু ঋতুস্মিন শৰ্মাই কোনটো বিষয়লৈ টানি নিব খুজি আছে সেইটো অসমৰ ৰাইজেও ভালকৈ বুজি পাব গতিকে সেইটো আৰু মই নকওঁ আজি মই ইনফৰ্মেলি খুব ভাল লাগিছে কথাখিনি কৈ পেলাই কিন্তু এতিয়া কথা হ'ল গো মাংস যিকোনো প্ৰক্ৰিয়াৰ মাধ্যম
মাধ্যমেৰে আহিলে আমি সেইটো বন্ধ কৰাব লাগিব কাৰণ এই গো মাংসৰ যিটো লিগেল প্ৰচেছ যিকেইটা আছে তাৰ গইনালৈ অসমত এখন বেলেগ বেপাৰ চলি আছে আমি গো সংৰক্ষণৰ কথা তাহানিৰ পৰা কৈ আহিছোঁ এতিয়াও কৈ আহিছোঁ সেইটোৱে কম মোৰ স্থিতি সেইটোৱেই গৰু মাংস যিকোনো কাৰণত বন্ধ হ'ব লাগে তাৰপিছত মই যিটো কৈছোঁ যে বাঘ সিংহ যদি মৰি যায় কি কৰিব তাৰ অল্টাৰনেট ব্যৱস্থা কৰক আৰু যদি তাৰ অল্টাৰনেট ব্যৱস্থা ইমিডিয়েট হ'বই নোৱাৰে তেতিয়ালৈকে যিটো চলি আছে তেওঁলোকে ভিতৰত কৰক ভিতৰত কৰক বাহিৰৰ পৰা কিয় আহিব লাগে বাহিৰত কৰি পেলাই বেলেগক আৰু এখন বজাৰ মুকলি কৰিবলৈ সুবিধা দিয়া নাইনে সেইখন বন্ধ কৰাৰ কথা কৈছে যদি এইখিনি চলিবই লাগে বাঘ সিংহকেইটা ভিতৰত কৰক যেতিয়ালৈকে অল্টাৰনেট নাহে কিন্তু এনেকুৱাটো নহয় যে অল্টাৰনেট নাই কিয়নো মই পুনৰবাৰ কৈছোঁ আপোনালোকক বনৰীয়া বাঘে কেতিয়াবা কাঠচিতহে ঘৰচীয়া গৰু এটা খাবলৈ আহে কিন্তু বনৰীয়া বাঘৰ ঘৰচীয়া গৰুটো নেচাৰেল ফুড হেবিটছৰ ভিতৰত নপৰে আমি বাধাও দিব নোৱাৰোঁ দিয়কচোন তেওঁলোকৰ যদি আক্ৰমণ কৰে আপুনিও বাধা দিব নোৱাৰে বাঘৰ সন্মুখত মোৰ যোৱাটো সাহসেই নাই কিন্তু আপুনি হয়তো যাব নোৱাৰে গৰু কোনেও বাধা দিব নোৱাৰে সেইকাৰণে কৈছোঁ নে বাঘক কোনে বাধা দিয়ে বাঘক কোনেও বাধা দিব কিন্তু ইয়াত আমি বাধা দি ৰাখিছোঁ সেইকাৰণে তেওঁলোকক আমি সেই ধৰণে ব্যৱস্থাটো কৰি দিব পাৰিব লাগিব আৰু আমাৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ খাতিৰত যদি আমি গৰুৰ পৰিৱৰ্তে অল্টাৰনেট আমি অল্টাৰনেট আছে চিন্তা কৰিব লাগিব সংবিধানে সলনি হয় তেতিয়াহ'লে ভাৰতবৰ্ষত সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত অৰ্থনীতিৰ ক্ষেত্ৰত আৰু এটা উদাহৰণ আপোনালোকক দিওঁ ভাল পাব ৰ'ব সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত গৰু সংৰক্ষণৰ কাৰণে কিবা এমেণ্ড কৰিব লগা আছে কেৱল সেই জীৱ জন্তুকেইটাৰ কাৰণে চিৰিয়াখানাত থকা জীৱ জন্তুকেইটাৰ কাৰণে সেইটো এমেণ্ড কৰি লওক সেইটো ব্যৱস্থা কৰক আমি সেইটো কথা কৈছোঁ আমি সেই প্ৰচেছৰ কথা কৈছোঁ মই কাইলৈ গৰু বন্ধ কৰি দিয়ক চিৰিয়াখানাত মই কাহানিও কোৱা নাই তাতো কোৱা নাই কাইলৈ বন্ধ কৰি দিব লাগিব এতিয়াই কৰিব লাগিব তেনেকৈতো মই কোৱা নাই সেইখিনিও আপোনালোকে তাত চাব আৰু এটা মই কৈছোঁ এইকাৰণে চাব ৰাৱাণ্ডাত আপোনালোকে জানে 2006 চনত এটা কেম্পেইন আৰম্ভ হৈছিলে প্ৰগ্ৰাম আৰম্ভ হৈছিলে ৰাৱাণ্ডাত আৰু সেই প্ৰগ্ৰামটো হৈছিলে আপোনাৰ গৰুক কেন্দ্ৰ কৰি পেলাই ঘৰে ঘৰে প্ৰত্যেক ঘৰত একোজনী গাই দিয়াৰ এটা প্ৰগ্ৰাম আছিলে গ্ৰীণ কাপ প্ৰগ্ৰাম বুলি কৈছিলে ৰাৱাণ্ডাৰ ইকনমি নষ্ট হৈ গৈছিলে ধূলিসাৎ হৈ গৈছিলে ৰাৱাণ্ডাৰ ইকনমি কিন্তু যেতিয়া ঘৰে ঘৰে গৰু দিয়াৰ প্ৰগ্ৰামটো কৰিলে তেতিয়া সেই ৰাৱাণ্ডাৰ ইকনমি উঠি আহিলে যিটো আমি অসমতো ভাবিছিলোঁ ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছৰ নিচিনা যে এজনী গাই গৰুৰ পৰা ঘৰে ঘৰে যদি এজনী গাই গৰু দিয়ে সি এখন ৰাষ্ট্ৰৰ ইকনমি সলাই পেলাব সেইটোত কোনো বিৰোধিতা কৰা নাই সত্যৰঞ্জন বৰা নাই আমি কিন্তু সেইটোত কোনো বিৰোধিতা কৰা এই কথাটোকে এই প্ৰক্ৰিয়াটোকে কৈছোঁ যে আমাৰ ব্ৰিটিছ অহাৰ আগলৈকে আমাৰ ভাৰতবৰ্ষৰো গোটেই ইকনমিটো গৰু কেন্দ্ৰিক আছিলে মই বুনিয়াদ নিৰ্মাণ চাওক বৰা ডাঙৰীয়া আৰু গো মাংস আমি সেইটো লৈ কোনে চাওক গৰু বিহু আমি পাতোঁ গৰুক আমি পূজা কৰোঁ বা হিন্দু ধৰ্মাৱলম্বী প্ৰতিগৰাকী লোকে গৰুক ঈশ্বৰৰ দৃষ্টিৰে চায় মাৰ দৃষ্টিৰে চায় তাত কোনেও বিৰোধিতা কৰা নাই প্ৰশ্নটো উত্থাপিত আপুনি যিটো কথা কৈছিলে যে বন্ধ কৰিব লাগে প্ৰত্যাহ্বানসমূহৰ তাৰপিছত চিৰিয়াখানাত যিটো গৰু বন্ধ হত্যা মানে গো মাংস বন্ধ কৰিব লাগিব বুলি কৈছোঁ তাৰ ভিতৰৰ কাৰণখিনি মই ইতিমধ্যে আপোনালোকক কৈছোঁ মই বিস্তৃতভাৱে কৈছোঁ তাক যদি কেৱল আপোনালোকে কোনোবাই প্ৰতিবাদ কৰিছে বুলি ভাবি এইটো সত্যৰঞ্জন বৰা তাত কিবাকৈ জড়িত আছে বুলি ভাবিছে সেইটো আপোনালোকে ভাবিবলগীয়া কথা কিন্তু যিখিনি হৈছে তাৰ ভিতৰৰ যিখিনি কথা সেইটো বন্ধ কৰক কাৰণ বেআইনী কাম পুনৰ সমৰ্থন কাৰণ মই এইকাৰণে কৈছোঁ হৈছে বুলি কাৰণ তাৰ পিছতেই প্ৰতিবাদ বেলেগে কৰিছে আৰু কোনোবাই যোগাযোগ মোৰ লগত কৰিছে কাৰণ এইবোৰো কথা আছে এই গোটেই কথাবোৰ যদি এইটো 2 নম্বৰ ঘটনা হৈছে অসমৰ বিভিন্ন ঠাইত হৈছে লখিমপুৰৰ বেআইনী কাম বন্ধ হ'ব লাগে কিন্তু সত্যৰঞ্জন বৰাই এটা ভাল কথা কৈছে জ্যোতিদীপ যে অন্তত চিৰিয়াখানাৰ যিকেইটা বাঘ সিংহ অলপ মানে খাব নাপায় ক্ষীণায়ো গৈছে অন্তত সেইকেইটা এতিয়ালৈকে যিখিনি গো মাংস পাই আছে তেওঁলোকে পাই থাকিব হয় গতিকে আমি সত্যৰঞ্জন বৰাৰ সৈতে কথা পাতিলোঁ এই বিতৰ্কটো আৰম্ভ হোৱাৰ পিছতেই ক'ৰবাত নহয় ক'ৰবাত তেওঁ এটা চলিউশ্যন দিলে এটা দিনৰ পিছত চলিউশ্যন দিলে যে প্ৰয়োজন হ'লে চিৰিয়াখানাৰ ভিতৰতেই গো মাংসৰ ব্যৱস্থা কৰিব লাগে চিৰিয়াখানা কৰ্তৃপক্ষই কিন্তু এই বিষয়টোক লৈ যে আগন্তুক সময়টো চৰ্চা হৈ থাকিব সেয়া সত্যৰঞ্জন বৰাৰ মন্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে আৰু আমি ইয়াৰ পিছতে শুনাইছোঁ সংবাদমেলত আচলতে সত্যৰঞ্জন বৰাই সেইদিনা একজেক্টলি কি কৈছিলে আমি বিভিন্ন সময়ত কৈছোঁ গো সুৰক্ষাৰ কথা গো মাংস বন্ধ কৰাৰ কথা গুৱাহাটীখনতো আমি আপোনালোকৰ মাধ্যমেৰে বিভিন্ন সময়ত খবৰ পাইছোঁ গৰু মাংস কাটি বিক্ৰী কৰি আছে আজিও কৰি আছে চলি আছে তাৰ কাৰণ হয়তো মই এইটো বুলি ভাবিছোঁ চিৰিয়াখানাত থকা পশুবোৰক গৰু মাংস দিয়াৰ ব্যৱস্থাটো আজি যদি আমি সেইটোৱে বন্ধ কৰিব পৰা অৱস্থাত নাই চিৰিয়াখানাৰ মাংসভোজী জীৱ জন্তুক যেতিয়া পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গৰু কাটি গৰু মাংস খুৱাই থাকিব যি খবৰ আমি পাইছোঁ যি বিভিন্ন ধৰণৰ মহলৰ পৰা আমাৰ হাতলৈ সেই তথ্য আহিছে গতিকে চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক আহ্বান কৰিছোঁ আপোনালোকে অন্ততঃ চিৰিয়াখানাত থকা পশুকেইটাত গৰু মাংস খুৱাবলৈ বন্ধ কৰক আৰু এইটো যদি বন্ধ নহয় তাৰ পিছত কিন্তু আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আপোনালোক হ'ব লাগিব